প্ৰশ্নটো এবাৰ লৈ যাব বিচাৰিছো বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কাষলৈ চক্ৰৱৰ্তী ডাঙৰীয়া কংগ্ৰেছে কৈ আছে যে বিজেপিয়ে সিএবি ইস্যুটো নিৰ্বাচনী ইস্যু হিচাপে ব্যৱহাৰ কৰিছে কিন্তু মুৰকত গৈ তেওঁলোকে বঙালী ভোটো হেৰুৱাব বা আন ভোটো হেৰুৱাব আপোনাৰ সমীক্ষাই কি কয় কেৱল সিএবিৰ এই ইস্যুটো ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগক লক্ষ্য কৰি আনিছে নেকি উত্তৰ পূৰ্বাঞ্চলৰ এই ভিতৰত ই এক ফেক্টৰ নহব বুলি তেওঁলোকে বিশ্বাস কৰিছে পশ্চিমবংগৰ 23 পৰা 24 খন আসন পাবলৈ তেওঁলোকৰ এয়া এটা পলিটিক্স নেকি আমাৰ সিটিজেনশিপ এমেন্ডমেন্ট বিল এইখন বঙালী কেন্দ্ৰিক বিল নহয় এইখন হৈছে ভাৰতবৰ্ষৰ বাহিৰত পাকিস্তান আফগানিস্তান আৰু বাংলাদেশ এই এটাইবিলাক দেশত যিখিনি হিন্দু খ্ৰীষ্টিয়ান শিখ বুদ্ধিষ্ট যিবিলাক নন মুছলিম মানুহ আছে অকল হিন্দুৱেই নহয় খ্ৰীষ্টিয়ান বুদ্ধিষ্ট আৰু ইহুদি শিখ এই মানুহখিনি যেতিয়া পাকিস্তান আফগানিস্তান বাংলাদেশ আদি ৰাজ্যত হয় চক্ৰৱৰ্তী ডাঙৰীয়া সেইখিনি আমি বুজি পাইছো সেইখিনি হয় সেইখিনি চক্ৰৱৰ্তী ডাঙৰীয়া সেইখিনি ইমান দিনৰ সমীক্ষাৰ জৰিয়তে আমি কিছু অভাৱ পাইছো কিন্তু এতিয়া যেহেতু বাংলাদেশৰ হিন্দু বাঙালীসকলৰ কথা কোৱা হৈছে সেইখিনি ইস্যুত ই পশ্চিমবংগত বিজেপি সহায় কৰিব পাৰে নেকি কথা হৈছে কি বৰ্তমান বাংলাদেশৰ যিটো ৰাজনৈতিক পৰিস্থিতি সামাজিক পৰিস্থিতি য'ত দুৰ্গা পূজাৰ সংখ্যা আগৰ তুলনাত ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে আৰু এতিয়া নতুনকৈ বাংলাদেশৰ পৰা হিন্দু মানুহৰ প্ৰব্ৰজন বন্ধ হৈ গৈছে বুলি ক'ব লাগিব আফগানিস্তানত মাত্ৰ 4,000 মান হিন্দু আছে তেওঁলোক ভাৰতলৈ নাহে পাকিস্তানৰ যি 1 লাখতকৈ কম মানুহ আছে সেইখিনি মানুহ কিছুমান শিখ আছে তেওঁলোকে সুইপাৰ কাম কৰে তেওঁলোক ভাৰতলৈ নাহে তেনেস্থলত এই আইনখন কৰিছে এই আইনখনৰ ফলত কোনো বিদেশী মানুহ অসমলৈ অহাৰ সম্ভাৱনা নাই আনকি বঙালী মানুহ নাই সেই ক্ষেত্ৰত আমাৰ মানুহবিলাকে ভয় কৰিবলগীয়া কোনো কাৰণ নাই কিন্তু এই আইনখনৰ যোগেদি আমি ভাৰতৰ বাহিৰে বিভিন্ন অঞ্চলত ভাৰতৰ উপমহাদেশখনত পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানকে ধৰি এইবিলাকৰ যিবিলাক অমুছলমান মানুহ নিপীড়িত নিৰ্যাতিত হ'ব সেইবিলাকক ভাৰতৰ মাটিত আশ্ৰয় দিয়া হ'ব এইটো এটা মানৱীয় দৃষ্টিভংগীৰ পৰা এইটো সমৰ্থনযোগ্য আমি সেইটো গ্ৰহণ কৰোঁ হয় মই দৈনন্দিন পাঠক ডাঙৰীয়াৰ কাষলৈ গৈছোঁ আমি জানো নতুনকৈ কোনো ধৰণৰ বিদেশী নাহে 1983 চনৰ শৰণাৰ্থীসকলৰ কথাই কৈ থকা হৈছে সেইসকলক নাগৰিকত্ব দিয়া হ'ব মোৰ যিটো প্ৰশ্ন আছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়ালৈ সেই একেটা প্ৰশ্ন মই আপোনাকো সুধিছোঁ পশ্চিমবংগৰ ক্ষেত্ৰত লক্ষ্য কৰি এয়া ভাৰতীয় জনতা পাৰ্টিৰ এটা নিৰ্বাচনী কৌশল নেকি এই কথাটো আচলতে এটা খুব মিশ্ৰিত প্ৰতিক্ৰিয়াহে আমি দেখিছোঁ খুব মিশ্ৰিত যিহেতু যে পশ্চিমবংগত যে সকলোৱে তাক এটা সমৰ্থন দিছে এই কথাটোও ঠিক নহয় কাৰণ পশ্চিমবংগত আমি নিজে গৈ ব্যক্তিগতভাৱে মানুহৰ লগত কথা পাতিছোঁ তেওঁলোকে কিন্তু এই কথাটোৰ বৰ সপক্ষে নাই কিন্তু তাৰ মাজতো ধৰক কিছু লোক আছে ধৰক আমাৰ অসমতেই আছে মই ৱেষ্ট বেংগলৰ কথাটো বাৰু নকলোৱেই আজি শিলচৰত বা হাইলাকান্দিত তেওঁলোকৰ এনেকুৱা যে নদীৰ ইপাৰ সিপাৰ ৰাতিপুৱা তেওঁলোকে আপোনাৰ নাওখন লৈ আহি পেলাই তাত কাম কৰে কৈ পেলাই আকৌ তেওঁলোক গুচি যায় গতিকে তেওঁলোকৰ সেই যিটো এটা ইমোশ্যনেল এটা ৰিলেশ্যনশ্বিপ এটা আছে তেওঁলোকৰ মাজত এজন ভাতৃ হয়তো আপোনাৰ ভাৰতবৰ্ষত আছে এজন ভাতৃ হয়তো আপোনাৰ কৰিমগঞ্জত আছে এই কথাবিলাক আছে গতিকে কৰিমগঞ্জত যিটো ধৰণৰ এই কেবৰ সপক্ষে যিটো এটা মতবাদ আছে কিন্তু ৱেষ্ট বেংগলত কিন্তু আমি সেই কথাটো কিন্তু এতিয়ালৈকে দেখা নাই আৰু এতিয়া ধৰ তৃণমূল পৰ্যায়ত তৃণমূল পাৰ্টীয়ে তো কেৱলতো বিৰোধিতাই কৰিছে তাত তেওঁলোকে আনুষ্ঠানিকভাৱে বিৰোধিতা কৰিছে ৰাজ্যসভাতো কৰিছে লোকসভাতো কৰিছে গতিকে মোৰ বোধেৰে এইটো হয় যে কেৱল কথাটোৱে ৱেষ্ট বেংগল ৰাজনীতিত বৰ কিবা এটা সাংঘাতিক প্ৰভাৱ পেলাব বুলি মই ভবা নাই ঠিকে আছে মই সুনীল ডেকা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ পঞ্চায়ত নিৰ্বাচনত অমিত শ্বাহে কোৱা মতে যিহেতু কোনো প্ৰভাৱ নপৰিল আৰু আমিও বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পালোঁ CABৰ কথাটোক লৈ ইছ্যুটোক লৈ অমিত শ্বাহে কৈছে সেয়েহে এইবাৰ লোকসভা নিৰ্বাচনতো ইয়াৰ কোনো প্ৰভাৱ নাথাকে আপুনি কেনেধৰণে লৈছে না কেবৰ কথাটোৰ লগত নিৰ্বাচনৰ কথাটো নাহে এইকাৰণে নাহে যে নিৰ্বাচনত অকল কেবৰ ইছ্যু নহয় বিভিন্ন ইছ্যু থাকে আজি এই লোকসভা নিৰ্বাচনত নিবনুৱাসকলে তেওঁলোকৰ চাকৰিৰ কথা ভাবিব
যিবিলাক গাঁৱৰ মানুহ তেওঁলোকে কি কি সুবিধা পালে সেইবিলাকৰ কথা ভাবিব যে নাই মই কৈছোঁ যে নিৰ্বাচনী ধপ্পা আপুনিয়ে কওক তেতিয়াহ'লে মোক প্ৰশ্ন সুধিছে মই উত্তৰ দিব বিচাৰিছোঁ মই কৈছোঁ যে এই নিৰ্বাচনত আজি গাঁৱৰ মানুহখিনি কি বিচাৰিব যে তেওঁলোকে কি কি পালে কি কি সুবিধা পালে চৰকাৰখনৰ দিনত যে যদি তেওঁলোকে এটা শৌচালয় পাইছে তেওঁলোকে যদি একটকীয়া চাউল পাইছে বা তেওঁলোকে আৰু কি কি সুবিধা পাইছে এই সুবিধাবিলাক তেওঁলোকে চিন্তা কৰিব তাৰপিছত আপোনাৰ যিখিনি চাকৰিয়াল তেওঁলোকৰ দৰমহাখিনি চৰকাৰে ঠিকমতে দিছেনে দিয়া নাই সেইখিনি কথা চিন্তা কৰিব বা তেওঁলোকৰ আৰু বেছি হাৰত পাইছেনে পোৱা নাই সেইটো চিন্তা কৰিব গতিকে নিৰ্বাচনত অকল কেব নহয় বিভিন্ন ধৰণৰ ইছ্যু থাকিব এই ইছ্যুবিলাক যিমানখিনি চৰকাৰখনে সমাধান কৰিব পাৰিছে ঠিক তেনেধৰণে চাব এতিয়া কথা হ'ল যে কেব এটা ইছ্যু যে এইটো এটা সামগ্ৰিকভাৱে অসমৰ ইছ্যু সামগ্ৰিকভাৱে অসমৰ ৰাইজৰ অসমৰ ভাষা সংস্কৃতিৰ ইছ্যু এতিয়া কথা হ'ল যে ভাৰতীয় জনতা পাৰ্টি নিজা এইটো এটা বিষয় যে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ ইছ্যু হৈ গৈছে নহ'লে কিৰেণ ৰিজিজুৱে ক'বলৈ বাধ্য নহ'লে মই অসমৰ কথা কোৱা নাই বিশেষ ৰাজ্যৰ যিসমূহ মৰ্যাদা থকা ৰাজ্য সেই ৰাজ্যসমূহৰ ক্ষেত্ৰত চিএবি প্ৰযোজ্য নহ'ব নহয় সেইবাবে কিৰেণ ৰিজিজুৱে ক'বলৈ বাধ্য হ'ল হয় কথা মই ইয়াৰ উত্তৰটো দিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো কেব ইছ্যুটো আছে কাৰণ প্ৰত্যেকে নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী বা আমি সকলোৱে নিজৰ ভাষা সংস্কৃতিক আমি ৰক্ষাৰ কাৰণে সকলোৱে চেষ্টা কৰিম আৰু সেইকাৰণে মই এই কথাটো আজি আপোনালোকৰ এই মঞ্চত কৈছোঁ আগতেও কৈছোঁ আপোনালোকৰ মঞ্চত যে অসম গণ পৰিষদ দলে এই কেব সম্পৰ্কত সদায় যদিও আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগত বুজাবুজি কৰিছোঁ মিত্ৰতা সম্পৰ্কত কাৰণ এইটো এটা মিত্ৰতাৰ আমাৰ মূল ইছ্যু হ'ল যে উন্নয়ন আমি উন্নয়ন চাব লাগিব অসমত উন্নয়ন কৰিছে চৰকাৰ আমি কিন্তু বিৰোধিতা ৰাখিম আৰু এটা কথা যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত বুজাবুজি কৰোঁতেই তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক স্পষ্টভাৱে কৈছে যে ভৱিষ্যতে যদি কেব আহিবলগীয়া হয় তেতিয়াহ'লে কেব সম্পৰ্কত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত এটা সহমতত আমি বিষয়টো বিবেচনা কৰিম আৰু ইয়াৰ লগতে কেব সম্পৰ্কত কিন্তু এইবাৰ যে তেওঁলোকৰ ইস্তাহাৰত তেওঁলোকে কেব সম্পৰ্কত তেওঁলোকে দিছে তেওঁলোকে উত্তৰ পূবৰ ভাষা সংস্কৃতি কিন্তু ৰক্ষাৰ কথা কিন্তু কৈছে এইবাৰ স্পষ্টভাৱে কৈছে গতিকে নাই কেনেধৰণে কৰিব সেই চাওক মই এটা কথা অসমীয়া জাতিটো নিষেধ কৰিব অসমীয়া জাতিটো নিষেধ কৰি বিজেপিয়ে কেনেকৈ ভাষা ৰক্ষা কৰিব জাতিয়ে ৰক্ষা নহয় যি বিজেপিয়ে অসমীয়া ধ্বংস কৰিব বিচাৰিছে বিজেপিক আকৌ এজিপিয়ে মেনিফেষ্টো তেওঁলোকৰ আহি গ'ল ইতিমধ্যে কেৱল কথা মেনিফেষ্টোত আহি যোৱাৰ পিছত এতিয়া আকৌ বিজেপিয়ে এজিপিয়ে মিত্ৰতা কৰি কি কথা কৈছে তেওঁলোকে ৰাইজক কথা পৰিচালনা কৰিছে আপোনালোকে যে কৈছে যে ঠিকেই যে কেব সম্পৰ্কত আপোনালোকে কৈছে যে কেবটো মানে ভাষা সংস্কৃতি নোহোৱা হ'ব মই কৈছোঁ যে কেব যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত এই সহমতত আমি উপনীত হৈছোঁ আৰু এটা কথা চব কথাই আলোচনাৰ মাধ্যমেৰে সমাধান হয় যিকোনো বিষয় আজি অসম আন্দোলন 6 বছৰ হ'ল 6 বছৰৰ পিছতো এটা আলোচনাৰ মাধ্যমেৰে সমাধান হৈছে নে এইটো আৰু এতিয়াও সেই ইছ্যুটো কথা আছে 51-71ৰ কথা কোৱা হয় গতিকে মানুহৰ খুব দুখ থাকিবই কিন্তু তাৰ মাজেদি আমি সমাধান কৰাৰ কাৰণে জাতিটো ৰক্ষা কৰাৰ কাৰণে কিন্তু আমি কাম কৰিব লাগিব মই সত্যৰঞ্জন বৰুৱাৰ পৰা সেইটো জানিব বিচাৰিছোঁ আপোনালোকে কৈছে যে উত্তৰ পূবৰ ভাষা সংস্কৃতি আমি ৰক্ষা কৰিম ইস্তাহাৰত বা আপোনালোকৰ সংকল্প পত্ৰত স্পষ্টভাৱে এইখিনি কথা আপোনালোকে লিখিছে কিন্তু কেনেধৰণে কৰিব পৰিকল্পনাটো মই অলপ আগতে সেই বিষয়টো ৰাখিছিলোঁ সেই বিষয়টো যদি কওঁ মই আকৌ অকণমান আগুৱাই গৈ ক'ব লাগিব যে আমি ভাৰতীয় জনতা পাৰ্টীৰ বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা কয় মই কৈছিলোঁ সাংস্কৃতিক ৰাষ্ট্ৰবাদ মানে এটা সংস্কৃতি আনটো সংস্কৃতিৰ ওপৰত আগ্ৰাসন নহয় সাংস্কৃতিক ৰাষ্ট্ৰবাদ বুলি কওঁতে মই আপোনাক দুটামান সৰু উদাহৰণ দিব খুজিছোঁ সংস্কৃতিৰ সম্পৰ্ক ক'ত আছে আমি যি সময়ত বহাগ বিহুত গৰু গা ধুৱাওঁ সেই কোনোবাই সেইখিনি সময়ত আমি বহাগ গৰু বিহু বুলি কওঁ কোনোবাই সেইখিনি সময়ত গো পূজন বুলি কয় আমি যেতিয়া কাতি বিহু তুলসী তলত চাকি জ্বলাওঁ কোনোবাই দেৱালীৰ নামত সেইখিনি সময়ত চাকি জ্বলায় আমি যেনেকৈ বহাগত গৰু গা ধুৱাওঁ তামিলনাডুত পোংগালত গৰুক তেনেকৈ পূজা কৰে অৰ্চনা কৰে এই যিটো সাংস্কৃতিক সম্পৰ্ক এই সাংস্কৃতিক সম্পৰ্কটো আছে কাৰণে আমাৰ সংস্কৃতিৰ লগত পশ্চিমবংগৰ সংস্কৃতি পশ্চিমবংগৰ লগত তামিলনাডুৰ সংস্কৃতি তামিলনাডুৰ লগত গুজৰাটৰ সংস্কৃতি ক'ৰবাত নহয় ক'ৰবাত সাংস্কৃতিক সম্পৰ্কটো আছে কাৰণে আমি এখন দেশ হৈছোঁ দেশ এখন কেৱল এটা চাৰিসীমা বনাই দিলে মানুহ কিছুমান দি দিলে কিছুমান আইন বনাই দিলে তেনেকৈ এখন দেশ ৰাষ্ট্ৰ হ'ব নোৱাৰে এখন নেশ্যন হ'ব পাৰে নেশ্যন শব্দ ৰাষ্ট্ৰ শব্দটোৰ মাজত পাৰ্থক্য আছে কিন্তু এই যিটো কথা কৈছে যে ইয়াত আমি সুৰক্ষিত হৈ থাকিব লাগিব অসমত অসমীয়া সুৰক্ষিত হৈ থাকিবলৈ সেইকাৰণে অসমত অসম বুলি কৈছে অসমত অসমীয়া বুলি কৈছে মহাৰাষ্ট্ৰত মাৰাঠী বুলি কৈছে বিহাৰত বিহাৰী বুলি কৈছে তাৰমানে আমি অসমত থাকিব হ'লে অসমীয়া সুৰক্ষিত হৈ থাকিব লাগিব সেইটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু সেই আধাৰতে আজি অসমীয়া যি ধাৰণত আছে আজি অসমৰ যি ভাষা সংস্কৃতি আছে সেই ভাষা সংস্কৃতি সেই ধৰণেই থাকিব আৰু তাৰ উত্তৰণ ঘটিব তাৰ পিছত আমি ভাৰতবৰ্ষৰ লগত যিটো নৱদাই অলপ আগতে কৈছে যে ৰাষ্ট্ৰীয় জাতীয়তাবাদৰ ক'ৰবাত এটা সংকেত পোৱা গৈছে ক'ৰবাত এটা পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটো সৃষ্টি কৰিবলৈ এইটো প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি
হিন্দু বুলি কওঁতে আচলতে এই হিন্দুত্বটো কোনোবাই বুজাত ভুল কৰে আৰু কোনোবাই আচলতে বুজিব চেষ্টাও নকৰে যেতিয়া হিন্দুত্ব বুলি কোৱা হয় আচলতে ভাৰতীয়ত্ব আচলতে এই কথাটো ঠিক মই অভিজিত মজুমদাৰ কিবা ইয়াত ক'বলগীয়া আছে আপনার যেতিয়া আমার 5 বছরত আর এই অসম সরকার যেতিয়া 2.5 বছরে একো কাম কৰিব পাৰা নাই যেতিয়া জনগণে ক'ব নোৱাৰে যে আমি কি কাম কৰিছো তেতিয়া তাত একটা নাটকীয়ভাৱে নাটক কৰি আছে এই ক্যাপ ইস্যুটো লৈ আৰু আপুনি পশ্চিমবংগৰ কথা কৈ আছে ডিস্টার্ব কৰা নাই আপনার পশ্চিমবঙ্গের কথা কৈ আছে পশ্চিমবঙ্গে য'ত বিবেকানন্দ রামকৃষ্ণর তাতে জন্মগ্রহণ করেছে পশ্চিমবঙ্গের মানুষ ভাল করে গম পায় যে ক্যাপটো এটা নাটক ক্যাপত কি কৈছে ক্যাপত বঙালীর মানুষের কারণে কি কোয়া আছে তাতে কোয়া আছে যে আগতে আপনার ডিক্লেয়ার কৰিব লাগিব আমি ফরেনার তাত 6 বছর বঙালী মানুহ বুলি কোৱা নাই তাত ধৰ্ম সংখ্যালঘু বুজি পাইছে মানে আমি যে কৈছো পলিটিক্যাল এজেন্ডা এটা ডিক্লেয়াৰ কৰিব লাগিব পলিটিক্যাল এজেন্ডা কৰা হৈছে এইটো এটো পলিটিক্যাল এজেন্ডা কৰিছে এটো কোনে কৰিছে তাত আমাৰ জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি কৰিছে ক্যাপ ইস্যু হোৱাৰ পিছত জনসংঘৰ দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টি গোটেই কথাটো ক'ব দিও আমাৰ যে অসম আন্দোলনৰ পিছত যেটো আমাৰ 72 ভিত্তিবস্ত্ৰ যেটো হল এটোৰ ওপৰে এনআরসি আপনি চাব যে 40 লাখ মানুহ নাম নাইকিয়া হৈছে কিয় কাৰণ হল বহুত মানুহ লিগাসি ডাটা দিব পৰা নাই লগে লগে আমাৰ অমিত শাহ কৰি দিলে যে 40 লাখ মানুহ ঘুষ বেঠে এটো কথা তো তাৰ মানে তার ভিতরে কিমান হিন্দু মানুষ আছে কিমান মুসলিম মানুষ আছে এগুলা কথা তো না জানে যে তাতে কিমান বেঙ্গলি মানুষ ইয়ে আর এটো যে ক্যাপ ইস্যুটো যেটো কৰিছে ক্যাপ ইস্যুত আমাৰ এটো অসমৰ বাংলাদেশ কৰিব খুজি আছে ইয়াত ক্যাপ ইস্যুটো নহয় ইয়াত ক্যাপ ইস্যুটো এটা নাটকীয় ইস্যু ক্যাপ ইস্যু মানে আপুনি কি ক'ব বিচাৰিছে যে এই ইস্যুটোৰ পৰা বিজেপিৰ কোনো লাভ নহয় সেইটো আপুনি বুজাব বিচাৰিছে বিজেপি 100% বিজেপি এটা নাটক কৰে আমাৰ ইলেকশ্যনে বৈতৰণিটো পাৰ হ'ব খুজি আছে সঁচাকে নেকি মই মিত্ৰজোঁটত থকা সুনীল মই কংগ্ৰেছী মুখপাত্ৰগৰাকীক মানে সুধিব বিচাৰিছোঁ যে তেওঁলোকে কেবিচিটো কিন্তু বেছিকৈ এইবাৰ নিৰ্বাচনটোত কংগ্ৰেছে ব্যৱহাৰ কৰিছে বাকী কোনো এটা দলেই কৰা নাই মানে তেওঁ কৈছে যে কেবিচিটোত কোনো বিজেপি কৰা নাই কিন্তু বেছিকৈ কাৰণ কি এইবাৰ নিৰ্বাচনটোত ডাঙৰ কথা দেই এইবাৰ নিৰ্বাচনটোত কংগ্ৰেছে কোনো এটা ইছ্যু বিচাৰি নাপালে নে মূল্যবৃদ্ধিৰ ইছ্যু নে উন্নয়নৰ ইছ্যু নে দুৰ্নীতিৰ ইছ্যু উন্নয়ন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে কৈ থাকে কিন্তু কিয় ৰাষ্ট্ৰবাদৰ কথাটো তেওঁলোকে বাৰে বাৰে উত্থাপন কৰে যি মুহূৰ্তত আমাৰ ষ্টুডিঅ'ৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো ওলাল সেই মুহূৰ্ততে বিজেপিৰ মুখপাত্ৰ সত্যৰঞ্জন বৰা ডাঙৰীয়াই ক'লে যে তেওঁলোকে ৰাষ্ট্ৰবাদৰ কথাহে কয় ৰাষ্ট্ৰবাদনো কি ইতিমধ্যে তেওঁ বুজাইও দিছে প্ৰধানমন্ত্ৰীৰ মন্তব্যত তাৰে কিছু আমি আভাস পাইছোঁ ৰাষ্ট্ৰবাদৰ কথা প্ৰধানমন্ত্ৰীৰ মুখতো শুনিবলৈ পোৱা গৈছে ৰাষ্ট্ৰবাদ কি প্ৰধানমন্ত্ৰীয়ে বুজাই দিছে শুনি লওঁ আহক কি কয় তেওঁ राष्ट्रवाद का मतलब होता है भारत माता की जय अगर मैं भारत माता की जय बोलता हूं और अगर मेरी भारत माता गंदी है तो फिर वो राष्ट्रवाद है क्या अगर भारत माता को स्वच्छ करने का मैं अभियान चलाता हूं तो वो राष्ट्रवाद है कि नहीं है अगर मैं भारत माता की जय बोलता हूं और मेरे गरीब के पास रहने के लिए घर ना हो अगर मैं घर बनाता हूं तो वो राष्ट्रवाद है कि नहीं अगर मैं भारत माता की जय बोलता हूं लेकिन अगर हमारा गरीब बीमार है और अस्पताल तक जाने का पैसा नहीं है वो मौत का इंतजार कर रहा है अगर आयुष्मान भारत योजना के द्वारा 5 लाख रुपए तक की उसको दवाई के लिए व्यवस्था हो जाए तो वो राष्ट्रवाद है कि नहीं हमारे देश के किसान आधुनिक खेती करें अन्न उत्पादन करें अन्न के पूरे दाम मिले एमएसपी लागू करूं मैं लागत का 1.5 गुना पैसा दूं क्या वो राष्ट्रवाद है कि नहीं है हमारे देश की सेना के जवानों को ताकतवर बनाने के लिए आधुनिक साधन सामग्री खरीदने का कदम उठाऊं तो वो राष्ट्रवाद है कि नहीं और इसलिए राष्ट्रवाद की परिभाषा व्यापक है भारत माता की जय इसका मतलब होता है 130 करोड़ देशवासियों की जय इसका मतलब 130 करोड़ देशवासियों की सपनों की जय इसका मतलब होता है
130 करोड़ देशवासियों के लिए हमेशा विजयी होने के लिए अवसर प्राप्त हो, आगे होने के लिए अवसर प्राप्त हो, इन बातों को मैं राष्ट्रवाद की परिभाषा में मानता हूं और उस अर्थ में हम राष्ट्रवादी हैं और हमारा राष्ट्रवाद जन जन के कल्याण के लिए है। পোনপটীয়া কথা ৰবুল দাস ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। আপোনালোকে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি থাকে। নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰবাদৰ পৰিভাষা বুজাই দিছে। ৰাষ্ট্ৰবাদ কি 130 কোটি ভাৰতীয়ৰ সপোন বুলি তেওঁ উল্লেখ কৰিছে। আমিতো ৰাষ্ট্ৰবাদৰ কথা ইমান ভালদৰে বুজি নাপাওঁ, কাৰণ আমি অসমীয়া জাতিক খুব ভালদৰে জানো, ভালদৰে বচাব বিচাৰোঁ। ৰাষ্ট্ৰবাদ মানে এইটো কেতিয়াও হ'ব নোৱাৰে। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে চিকিৎসা ব্যৱস্থা কৰক, এটকীয়া চাউল দিয়ক, খানাক শক্তিশালী কৰক, এইটো ৰাষ্ট্ৰবাদ হ'ব নোৱাৰে মোৰ বোধেৰে। কাৰণ জনসাধাৰণে ভোট দি নিৰ্বাচিত কৰা এখন চৰকাৰে এইটো মৌলিক দায়িত্ব, ৰোগীক চিকিৎসা কৰা, শিশুক শিক্ষা আৰু স্বাস্থ্য দিয়া, এনেকুৱা যিবোৰ সমস্যা আছে সমস্যাৰ সমাধান কৰা। আৰু আমাৰ বৰা ডাঙৰীয়াই যিটো কথা ক'লে যে এটা সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা সমগ্ৰ দেশব্যাপী, তো এই সাংস্কৃতিক ৰাষ্ট্ৰবাদ বচাবৰ বাবে এতিয়া বাহিৰৰ মানুহ আনিব লাগিব নেকি? এইটো মূল কথা। আজিৰ তাৰিখত কেৱৰ যিটো ইছ্যু, এই কেৱৰ যিটো ইছ্যুটোত বিজেপি বা কংগ্ৰেছৰ যাৰ ইছ্যু নহওক সেইটো এটা বেলেগ কথা, কিন্তু ই অসমীয়া জাতিৰ জীৱন মৰণৰ এটা প্ৰশ্ন। কাৰণ যোৱাকালি যেতিয়া বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰিলে, এই ইস্তাহাৰ স্পষ্টভাৱে তেওঁলোকে প্ৰকাশ কৰিলে তেওঁলোকে কেব আনিবই। আৰু সৌ সিদিনা 17 ফেব্ৰুৱাৰী তাৰিখেও অমিত শ্বাহ ডাঙৰীয়া অসমৰ ভূমিলৈ আহি লখিমপুৰত কৈ গ'ল, সদম্ভে কৈ গ'ল, দম্ভালি মাৰি কৈ গ'ল যে কেব আনিব, বাহিৰৰ পৰা বেংগলী মানুহ আনিব, বাহিৰৰ পৰা হিন্দু মানুহ আনিব, মুছলিমক বাদ দি। তেওঁলোকে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ যে কথা ক'লে, আমাৰ কাষৰীয়া আমাৰ যিখন আমাৰ তামিল মানুহবিলাক, আমাৰ যিখন শ্ৰীলংকাতো হিন্দু মানুহ আছে, তাত নিপীড়িত হৈছে, তাৰ মানুহটো তেওঁলোকে অনাৰ কথা কোৱা নাই। গতিকে এনেকুৱা কিছুমান মই ভাবোঁ যে কোনো ধৰণৰ মানে সম্পৰ্কবিহীন কিছুমান বিষয়, আৰু ইছ্যুটো নাহে এতিয়া। সঁচা কথা ক'ব গ'লে এতিয়া বিজেপিৰ হাতত কোনো ইছ্যু নাই। এটকীয়া চাউল পাবৰ কাৰণে এখন চৰকাৰ নিৰ্বাচিত কৰা নহয়। আয়ুষ্মান ভাৰতৰ জৰিয়তে চিকিৎসা পাবৰ কাৰণে চৰকাৰখনক আমি দায়িত্ব দিওঁ, চৰকাৰ দায়িত্ব পালন কৰিব লাগিব, ৰাস্তা পদূলি বনাব লাগিব, চৰকাৰ দায়িত্ব আছে। তাৰমানে এইটো নহয় যে চৰকাৰখন শাসনলৈ অহাৰ পিছত এইসমূহ কাম কৰি বাহ ল'ব আৰু 5 বছৰ পিছত ভোট বিচাৰিব আৰু জাতিটো নিষেধ কৰি দিব, এনেকুৱা কোনো ধৰণৰ কথা হ'ব নোৱাৰে। এনেকুৱা নাগৰিকত্ব এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া ক'লে যে 5 বছৰে হায়েষ্ট কৃষক সুইচাইড কৰিছে, যেটো ইণ্ডিয়াত হিষ্ট্ৰীত হোৱা নাই। 5 বছৰে 17,000 কৃষক সুইচাইড কৰিছে। এইটো জবাব দিব পাৰিব বিজেপি? কি কাম কৰি আছে কৃষকৰ কাৰণে? আজি কৃষকে ঋণ মুকুব কৰা নাই, একো কৰা নাই, কৃষকৰ কাৰণে এটা নীতি লোৱা নাই। আৰু চৰকাৰ অহাৰ পিছত ডাঙৰ ডায়লগ দেয়, আমি সেইটো কৰিম সেইটো কৰিম, তাৰ মিছলীয়া ডায়লগই আছে, কামত একো নাই। বিজেপি গভৰ্ণমেণ্ট টোটালি 5 বছৰে এই প্ৰধানমন্ত্ৰীগৰাকীয়ে যি ধৰণে ৰাষ্ট্ৰবাদৰ কথা ক'লে, আৰু এই মুহূৰ্ততে প্ৰাক মুহূৰ্ততে ৰবুল দাস ডাঙৰীয়াই ক'লে যে তেওঁ ৰাষ্ট্ৰবাদ বুজি নাপায়, আৰু ৰাষ্ট্ৰবাদ বুজি সঁচাকৈ নাপায়, বুজি পোৱা হ'লে তেওঁ বাকী পিছৰ কথাখিনি নক'লেহেঁতেন। আজি আমি সেনাৰ কথা কৈছোঁ, সেনাৰ কথাটো ৰাষ্ট্ৰবাদ নহয় বুলি কৈছোঁ, তেতিয়াহ'লে সেনা কটাই দিয়ক। ৰাষ্ট্ৰখন কোনে চলাব? আন্দোলন কৰি চলাব, 1 নম্বৰ কথা। বাকী কৈছে স্বাস্থ্যৰ কথা বাদ দিয়ক। আজি তেওঁ কৈছে বিজেপিৰ দিনত একো নহ'ল, মজুমদাৰ ডাঙৰীয়াই কৈছে বিজেপিৰ দিনত একো নহ'ল। আজি মই বকু সমষ্টিত আছিলোঁ, চমৰীয়া ব্লকত, তাত 7 গৰাকী মুছলমান মহিলাক মই লগ পাইছোঁ। 7 গৰাকী মুছলমান মহিলাৰ কিডনী ট্ৰান্সপ্লেণ্ট হৈছে আয়ুষ্মান ভাৰতত। মই এটা উদাহৰণ দিছোঁ ৰ'ব, আৰু কৈ আছোঁ মই। এই ঘৰে ঘৰে গাঁৱে গাঁৱে ইলেক্ট্ৰিচিটি যে আহিলে, য'ত ট্ৰেন্সফৰ্মাৰ নাছিলে, ট্ৰেন্সফৰ্মাৰ আহিলে, কাম একো হোৱা নাই। মই কৈ আছোঁ, এক ছেকেণ্ড, কাম একো হোৱা নাই। এই যে আপোনাৰ মহিলাসকলক মই কৈ আছোঁ, আজি ৰাজনীতিৰ ইছ্যু নাই, আজি এই যে নিৰ্বাচন হৈছে স্বাধীনতাৰ পিছৰ পৰা হয়তো এইখনেই প্ৰথম নিৰ্বাচন য'ত কাৰো ওচৰত ইছ্যু নাই। কিয়নো স্বাধীনতাৰ পিছৰ পৰা যিবোৰ বিষয়, খোৱা পানী, ইলেক্ট্ৰিচিটি, শৌচালয়, এইবোৰ বিষয় লৈ যে আপোনালোকে ৰাজনীতি কৰি আছে, সেই বিষয়বোৰ আমাৰ প্ৰধানমন্ত্ৰীজনে শুনক, কথাটো শুনক।
মনে মনে থাকক মই আপোনাক বুজাই আছো হিন্দু মুছলিমৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি বিজেপিয়ে মই ভাবো যে দেশ শাসন কৰিব নোৱাৰে আমাৰ এই ত্ৰিপুল তালাক যে বেন কৰিলে কংগ্ৰেছে ইমান দিন কৰিব নোৱাৰিলে ত্ৰিপুল তালাক কংগ্ৰেছে কিয় বেন কৰিব নোৱাৰিলে ইমান দিন আপোনালোকে সেকুলাৰ কথা কয় ত্ৰিপুল তালাক কিয় বেন কৰিব নোৱাৰিলে সেইগৰাকী মহিলা নহয় সেইগৰাকী ভাৰতীয় নহয় তেওঁলোক আমাৰ অসমৰ নহয় তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ নাই তেওঁলোকৰ মানৱ অধিকাৰ নাই কিয় নোৱাৰিলে তেতিয়াহ'লে কৰিব আপোনালোকে কি কৰিলে ত্ৰিপুল তালাকৰ কাৰণে কি কৰিলে সেই মহিলাগৰাকীৰ কাৰণে গতিকে এই কথাবোৰ আপোনালোকে এনেই চিঞৰ-বাখৰ কৰি লাভ নাই এবাৰ ৰাজনীতিৰ কথা বেন কৰা আমাৰ একটা নহয় চৰকাৰৰ একটা কৰে একেৰে কথাটো স্বীকাৰ কৰা এতিয়া মই কৈছো যে মই কি ক'ব এবাৰ ৰাজনীতি এবাৰ ৰাজনীতিত মানুহক মানুহ হিচাপে কেনেকে আগুৱাই নিব পাৰো মানুহক মানুহ হিচাপে সমাজত কেনেকে থিয় কৰাব পাৰো এটা জনগোষ্ঠী এটা জাতিৰ লগত কেনেকে ৰাজনীতি কৰা কংগ্ৰেছৰ হহা বিজেপি এটকা চাউল দি গোটেই অসমীয়া জাতিটোক নিৰীক্ষণ বনাব বিচাৰিছে কৰ্মবিমুখ জাতিলৈ পৰিণত কৰিছে বিজেপিয়ে কৰ্মবিমুখ মই ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কাষলৈ গৈছো ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া ৰাষ্ট্ৰবাদৰ সংজ্ঞা আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা সত্যৰঞ্জন বৰাই মই আপোনাৰ পৰা জানিব বিচাৰিছো যি সংজ্ঞা আগবঢ়োৱা হৈছে সেই সংজ্ঞালৈ যদি আমি চাওঁ তেনেহ'লে এয়া বিভিন্ন দল সংগঠনৰ যি ভাষ্য তাৰ লগত সম্পূৰ্ণ পৃথক আৰু সেইফালৰ পৰা আপোনাৰ দৃষ্টিভংগীত এই বিষয়টো কেনেধৰণৰ হ'ব পাৰে কেনেধৰণে ইয়াক আপুনি পৰ্যালোচনা কৰিছে ভাৰতবৰ্ষ আমাৰ 1950 চনৰ আগলৈকে এখন ৰাষ্ট্ৰ নাছিলে ভাৰতবৰ্ষ এখন বৃহৎ দেশ আছিলে তাত আমাৰ সাংস্কৃতিকভাৱে ধৰ্মৰ ক্ষেত্ৰত আমি হিন্দু আছিলোঁ সাংস্কৃতিকভাৱে আমি ভাৰতীয় আছিলোঁ সেইকাৰণে কিন্তু ৰাজনৈতিকভাৱে প্ৰথমবাৰৰ কাৰণে ইংৰাজবিলাকে আমাক এক শাসনত আনি পলিটিকেলি উই বিকেম ওৱান ইণ্ডিয়া অনলি আফটাৰ ব্ৰিটিছ অকুপেশ্যন কিন্তু তেতিয়াও কিন্তু আমি মহাভাৰত ৰামায়ণৰ দিনতো আমি এখন জাতি আছিলোঁ এটা নেশ্যন আছিলোঁ আমি ধৰ্মৰ কাৰণে সংস্কৃতিৰ কাৰণে আৰু সামাজিক আদৰ্শৰ কাৰণে আমি জাতি হিচাপে আছিলোঁ মহাভাৰত ৰামায়ণৰ দিনৰ পৰা কিন্তু এতিয়া কথা হৈছে কি মোদীৰ কাৰ্যকালত আমাৰ বিজেপিয়ে কিখিনি কৰিলে মোদীৰ কাৰ্যকালত আটাইতকৈ উৎকৃষ্ট সাফল্য হ'ল যে ভাৰতবৰ্ষত দুৰ্নীতিৰ প্ৰকোপটো কিছু কমিলে দুৰ্নীতিৰ প্ৰকোপটো কমাৰ কাৰণে ডাঙৰ দুৰ্নীতি পৰায়ণবিলাকক ধৰা হৈছে আৰু আমাৰ ক'লাধন গোটেইখিনি ক'লাধন নহা নাই যদিও ক'লাধনৰ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট বাধা আৰোপ কৰা হৈছে আজি ডাঙৰ যিবিলাক কৰাপ্ট অফিচাৰ ব্যৱসায়ী সেইবিলাকে আজি ভয় কৰা হৈছে কাৰণ ভাৰতবৰ্ষত এনেকুৱা এটা যন্ত্ৰ এনেকুৱা এটা ছিষ্টেম কৰা হৈছে যিটো ছিষ্টেমত আপুনি বেংকত বেছি টকা জমা দিব নোৱাৰিব ধৰা পৰিব কাৰণ কিমান লাখ যদি আপুনি একেদিনাখনে 2 কোটি টকা জমা দিয়ে সেই টকাটো ক'ৰ পৰা আহিল আপুনি দিব লাগিব এইকাৰণে ইত্যাদি কাৰণে নৰেন্দ্ৰ মোদীৰ এটাইতকৈ উৎকৃষ্ট সাফল্য হ'ল ভাৰতবৰ্ষত দুৰ্নীতি দমন কৰাটো তাৰপিছত ভাৰতবৰ্ষত আমাৰ কেবক লৈ পেলাই আমাৰ ধৰ ফৰাৰ কিমান প্ৰয়োজন নাই আজি বাংলাদেশৰ যিখিনি হিন্দু আছে তাৰ ভিতৰত কেতিয়াও সেইখিনি মানুহ নতুনকৈ নাহে আফগানিস্তানৰ পৰা কোনো হিন্দু মানুহ অসমলৈ নাহে আৰু কোনো বাংলাদেশৰ পৰা আহিবলগীয়া হ'লেও খালী হৈ যাব কেব আহিলে খালী হৈ যাব আৰু এতিয়া ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী এখেতৰ জীৱনটো হিন্দুত্বৰ মুখপাত্ৰ কৰোঁতে গ'ল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে হিন্দুত্বৰ মুখপাত্ৰ জীৱনটো কটালে আৰু বাংলাদেশৰ স্বয়ং বিশ্ব নেতা যেতিয়া কৈ আছে দুজনে একেলগে বুজি নাপাব জ্যেষ্ঠ ব্যক্তি হয় অলপ আমি তেওঁক ক'বলৈ সুযোগ দিয়াটো উচিত আৰু আপুনি কেলেংকাৰীৰ কথা কৈছে যে বিজেপি গভৰ্ণমেণ্ট কৰা বাংলাদেশৰ পৰা ইতিমধ্যে যথেষ্ট ৰাফেল কেলেংকাৰী য'ত নাকি নৰেন্দ্ৰ মোদী ডাইৰেক্ট অনিল আম্বানী পইচা দিছে ঠিক আছে অভিজিৎ মজুমদাৰ ডাঙৰীয়া এটা কথা কওক নেশ্যনেল হেৰাল্ডৰ যি কেলেংকাৰী সেই কেলেংকাৰী সন্দৰ্ভত আপুনি কি ক'ব লালুৰ দিনত যিবোৰ স্কেম হৈছিল সেই স্কেমৰ কথা আপুনি কি ক'ব সেইসমূহ প্ৰশ্নও আছে ধাৰাবাহিকভাৱে আমি লাহে লাহে সেইখিনি কথা আনিম বিৰুদ্ধে কথা ক'লে শোভা নাপায় 2G 3G 4G কিবাজি ইমাজি ঢেৰ আছে গতিকে কমনৱেলথ গেমছৰ কথাও আছে চেনি পৰা আৰম্ভ কৰি আপোনাৰ গৰু দানালৈকে এতিয়া কি হ'ল 2G লৈ তো বহুত আন্দোলন কৰিছে